মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ত তৃতীয় শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিত থকা পাঠ নম্বৰ হৈছে 9 আৰু পাঠৰ নাম হৈছে আজৰি সময়ৰ সৎব্যৱহাৰ। এই পাঠৰ পিছফালে থকা প্ৰশ্ন উত্তৰসমূহ এইটো ভিডিঅ'ত তোমালোকক ধুনীয়াকৈ বুজাই দিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। প্ৰথমে তোমালোকে 1 নম্বৰটো চোৱা, কি কৈছে উত্তৰ লিখা। প্ৰথমে ক নম্বৰটো চোৱা, কি কৈছে আজৰি সময়ত তোমালোকে পঢ়া এখন কিতাপৰ নাম। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা যে আজৰি সময়ত মই পঢ়া এখন কিতাপৰ নাম হ'ল সিংহ আৰু নিগনিৰ গল্প বা বান্দৰ, শিয়াল আৰু ভালুকৰ সাধু। তোমালোকে যিকোনো এখন কিতাপৰ নাম লিখিলেই হ'ল। তাৰপিছত খ নম্বৰ, তুমি ভাল পোৱা দুটা খেলৰ নাম। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা যে মই ভাল পোৱা দুটা খেলৰ নাম হ'ল ফুটবল, কাবাডী, পানীত পাৰত, লুডু, তাৰপিছত কেৰম, ক্ৰিকেট। যিকোনো দুটা খেলৰ নাম লিখিলেই হ'ল। তোমালোকে বেলেগ খেলৰ নাম লিখিলেও হ'ব। তাৰপিছত গ নম্বৰ, তুমি জনা অসমৰ এগৰাকী খেলুৱৈৰ নাম আৰু তেওঁ খেলা খেলবিধৰ নাম। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা যে মই জনা অসমৰ এগৰাকী খেলুৱৈ হ'ল হিমা দাস আৰু তাই খেলা খেলবিধৰ নাম হ'ল এথলেটিক্স। কি খেল? এথলেটিক্স। তাৰপিছত ঘ নম্বৰ, তুমি জনা এখন শিশু আলোচনীৰ নাম। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা যে মই জনা এখন শিশু আলোচনীৰ নাম হ'ল ৰংমন শিশু আলোচনী অথবা মৌচাক শিশু আলোচনী। তোমালোকে যিকোনো এখনৰ নাম লিখিলেই হ'ল। তাৰপিছত ঙ নম্বৰ, তুমি খেলা কিছুমান খেলৰ নাম। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা যে মই খেলা কিছুমান খেলৰ নাম হৈছে ফুটবল, তাৰপিছত কাবাডী, পানীত পাৰত, লুডু, কেৰম, ক্ৰিকেট অথবা তোমালোকে বেলেগ খেলৰ নাম লিখিলেও হ'ব। তাৰপিছত প্ৰথম ছ নম্বৰ, দুবিধ যোগাযোগৰ মাধ্যমৰ নাম। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা যে দুবিধ যোগাযোগৰ মাধ্যমৰ নাম হ'ল মোবাইল ফোন, তাৰপিছত ৰেডিঅ', বাতৰি কাকত, টিভি, চিঠি, টেলিফোন আদি। মানে এইবিলাক হৈছে যোগাযোগৰ মাধ্যম। আমি এইবিলাকৰ যোগেদি আমি যোগাযোগ কৰিব পাৰোঁ। তাৰপিছত 2 নম্বৰ, শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া। ক নম্বৰ, আজৰি সময়ত কৰা কামে মনত আনন্দ দিয়ে। এইটো হ'ব শুদ্ধ। মানে আজৰি সময়ত আমি যদি বহি নাথাকি বিভিন্ন ধৰণৰ কাম কৰোঁ তেনেহ'লে এইটোৱে আমাৰ মনত আনন্দ দিয়ে। তাৰপিছত খ নম্বৰ, আজৰি সময়ত কৰা ভ্ৰমণৰ যোগেদি বহুত কথা শিকিব পাৰি। এইটো হ'ব শুদ্ধ। মানে আমি ভ্ৰমণ কৰিলে বা ফুৰিবলৈ গ'লে আমি বহুতো নতুন নতুন কথা জানিব পাৰি। তাৰপিছত গ নম্বৰ, পুথিভঁৰালৰ পৰা কিতাপ আনি ঘৰত পঢ়িব নোৱাৰি। এইটো হ'ব ভুল। আমি পুথিভঁৰালৰ পৰা কিতাপ আনি ঘৰত পঢ়িব পাৰি। তাৰপিছত 3 নম্বৰ, খালী ঠাই পূৰ কৰা। ক নম্বৰ, সময় দেশ ধন। তোমালোকে খালী ঠাইত লিখিবা সময় হৈছে অমূল্য ধন। তাৰপিছত খ নম্বৰ, সময়বোৰ অবাবত দেশ কৰিব নালাগে। সময়বোৰ অবাবত নষ্ট কৰিব নালাগে। তাৰপিছত গ নম্বৰ, বাতৰি কাকত পঢ়ি বহুত দেশ জানিব পাৰি। বাতৰি কাকত পঢ়ি বহুতো দেশ বিদেশৰ খবৰ জানিব পাৰি। তাৰপিছত ঘ নম্বৰ, নিজৰ ভাগৰ কামখিনি কৰি উঠাৰ পাছত যি সময় পোৱা যায় সেয়াই হ'ল দেশ, সেয়াই হ'ল আজৰি সময়। তোমালোকে খালী ঠাইত লিখিবা যে আজৰি সময়। তাৰপিছত 4 নম্বৰ, বাতৰি কাকত, আলোচনী আদি পঢ়িলে কি কি লাভ হয় লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা যে বাতৰি কাকত, আলোচনী আদি পঢ়িলে আমি বহুতো নতুন কথা জানিব পাৰোঁ আৰু দেশ বিদেশৰ বহুতো খবৰ পাব পাৰোঁ। তাৰপিছত 5 নম্বৰ, দলত আলোচনা কৰি তলত দিয়া বিষয়কেইটাক লৈ দুটাকৈ বাক্য লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা ক নম্বৰ, খেল ধেমালি। মানে তোমালোকে খেল ধেমালিৰ বিষয়ে দুটা বাক্য লিখিব লাগে। তোমালোকে এনেকৈ লিখিবা যে খেল ধেমালিয়ে আমাৰ মনত আনন্দ দিয়ে আৰু শৰীৰ সুস্থ সবল কৰি ৰাখে। খেল ধেমালিয়ে আমাৰ মাজত মিলা প্ৰীতিও বঢ়ায়। তাৰপিছত খ নম্বৰ, বাতৰি কাকত। তোমালোকে এনেকৈ লিখিবা যে
বাতৰি কাকত পঢ়াটো এটা বৰ ভাল অভ্যাস। বাতৰি কাকত পঢ়ি আমি দেশ বিদেশৰ বহুতো কথা জানিব পাৰি। তাৰপিছত 9 নম্বৰ ৰেডিঅ'ৰ বিষয়ে তোমালোকে এনেকৈ লিখিবা যে বৰ্তমান ৰেডিঅ'ৰ প্ৰচলন নাই যদিও আগতে ৰেডিঅ' যোগাযোগৰ এটা গুৰুত্বপূৰ্ণ মাধ্যম আছিল। ইয়াৰ যোগেদি আমি দেশ বিদেশৰ বাতৰি কম সময়ৰ ভিতৰতে পাব পাৰি। তাৰপিছত 10 নম্বৰ মোবাইল ফোন। তোমালোকে মোবাইল ফোনৰ বিষয়ে লিখিবা যে মোবাইল ফোন হ'ল যোগাযোগৰ অতি খৰতকীয়া আৰু আধুনিক মাধ্যম। মোবাইল ফোনৰ সহায়ত পৃথিৱীৰ বিভিন্ন ঠাইত থকা আপোন মানুহবোৰৰ লগত সহজতে কথা পাতি যোগাযোগ ৰাখিব পাৰোঁ। তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ বহীত ধুনীয়াকৈ লিখি ল'বা আৰু এইবোৰ মনত ৰাখিবা, এইবোৰ বাৰে বাৰে পঢ়িবা। থেংক ইউ।